শ্ৰদ্ধাঞ্জলি আঁচনিৰ সফল ৰূপায়ণ। চৰকাৰৰ শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে এজন ব্যক্তিৰ মৃতদেহ সুদূৰ চেন্নাইৰ পৰা বোকাখাতলৈ অনা হয়। উল্লেখযোগ্য যে বোকাখাতৰ বৰজুলিৰ টেঙৰ চাৰিআলিৰ মোহন ভূমিজ নামৰ লোকজনে কৰ্মসূত্ৰে চেন্নাইত আছিল। দুদিন জ্বৰত আক্ৰান্ত হোৱাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে লোকজনৰ মৃত্যু হয়। দৰিদ্ৰ পৰিয়ালে লোকজনৰ মৃতদেহ নিজ গৃহলৈ আনিবলৈ অপৰাগ হোৱাত বোকাখাত আৰক্ষীৰ কাষ চাপে। আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ তৎপৰতাত শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে মোহন ভূমিজৰ মৃতদেহ নিজ বাসগৃহত চমজাই দিয়ে। হয়, আমাৰ চৰকাৰৰ যি শ্ৰদ্ধাঞ্জলি আঁচনিৰ অংশ হিচাপে যি মোহন ভূমিজৰ মৃতদেহ চেন্নাইৰ পৰা যি স্বগৃহত উপস্থিত হৈছে, তাৰ কাৰণে সকলো ৰাইজে এই পদক্ষেপক এই আঁচনিক গ্ৰহণ কৰিছে, প্ৰশংসা কৰিছে। গতিকে আমিও সুখী এই আঁচনিৰ অংশ হিচাপে এটা অংশ হ'বলৈ পায়। মই সেই মোহন ভূমিজৰ সুষম দত্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু মনৰ বিধিৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ কামনা কৰিছোঁ। যোৱা 16 তাৰিখে চেন্নাইত কৰ্মসূত্ৰে গৈছিলে আমাৰ বৰজুলি বস্তিৰ মোহন ভূমিজে। দুৰ্ভাগ্যক্ৰমে যোৱা 10 অক্টোবৰ তাৰিখে গৈছিলে। 2 মাহ পাৰ হৈছিলে, কাম কৰি আছিলে তাত। হঠাৎ ঘৰখনলৈ যোৱা 16 তাৰিখে খবৰ এটা আহে যে মোহন ভূমিজ আৰু নাই। যেতিয়া খবৰটো গাঁওখনলৈ আহে, গাঁৱৰ ঘৰৰ যি দুৰৱস্থা, পৰিয়ালটো একমাত্ৰ উপাৰ্জনকাৰী আছিলে। তেওঁৰ মৃত্যুত গাঁওবাসীও কি কৰিম কি নাই উপায় নাই। আমাৰ সংগঠনক যোগাযোগ কৰিছিলে, আচ্ছা স্থানীয় সংগঠনবিলাকে, গাঁওৰক্ষী বাহিনী। আমি গৈ ক'লোঁ যে প্ৰশাসনে যদি কিবা ব্যৱস্থা কৰিব পাৰে আমি প্ৰশাসনৰ ওচৰত এবাৰ যাব লাগিব। যদি প্ৰশাসনে নোৱাৰে তেন্তে গাঁওবাসী আমি 10-20 টকা গোটাই ডেড বডি অনাৰ ব্যৱস্থা কৰিম বুলি কৈছিলোঁ। আৰু সেই সূত্ৰে আমি থানালৈ গ'লোঁ। অচি ছাৰ ৰুমত নাছিলে, কোনোবা এজন SI আছিলে। SIজনে আঁচনিৰ বিষয়ে নাজানে। আচলতে অসম চৰকাৰৰ কিবা এটা আঁচনি আছে, যিটো আঁচনিৰ জৰিয়তে বাহিৰৰ পৰা মানুহক আনিব পৰা যায়। তো আমি তাৰ পৰা আকৌ চক্ৰ বিষয়াৰ ওচৰলৈ আহিলোঁ। তো চক্ৰ বিষয়া বাইদেউ নাছিলে, বাইদেউক মেছেজ এটা কৰিলোঁ, বাইদেউ আমাৰ এজন ল'ৰা, দুখীয়া ল'ৰাক দিন হাজিৰা কৰি পোহপাল দিয়ে পৰিয়ালটো, তেওঁ চেন্নাইত মৃত্যু হৈছে, গতিকে তেওঁৰ অনাৰ কাৰণে কিবা ব্যৱস্থা আছে নেকি? তো বাইদেউ তাৎক্ষণিকভাৱে বিষয়টো গুৰুত্ব সহকাৰে লয়। বাইদেউ মিটিঙত আছিলে যদিও মেছেজ যোগে কয় যে এটা ব্যৱস্থা আছে, তোমালোকে ইমিডিয়েট অচিক কোৱা, অচিয়ে ব্যৱস্থা কৰিব, মই SP কৈ দিছোঁ। আৰু সেই অনুপাতে মই অচি ছাৰক ফোন কৰিলোঁ। অচি ছাৰে ক'লে যে আছে, তোমালোক আহা, মই গোটেই ব্যৱস্থা কৰিম। আমি থানাত গ'লোঁ। থানাত যেতিয়া গ'লোঁ, অচি ছাৰে আমাক ধুনীয়াকৈ গোটেই মানুহখিনিৰ ডকুমেণ্টছখিনি ল'লে। ডকুমেণ্টছখিনি লৈ পেলাই দিনে গোটেই দিনটো 9টা বজাৰ পৰা ৰাতি 7:30লৈকে ছাৰে নোখোৱাকৈ গোটেই মানুহটোক অনাৰ কাৰণে যিখিনি প্ৰচেছ কৰিব লাগে সেই প্ৰচেছটো কৰিলে। আৰু আজি মানুহজন ইয়াত আহি পালেহি। আচলতে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। যোৱা অক্টোবৰ মাহৰ 2025 তাৰিখে শ্ৰদ্ধাঞ্জলি আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰিছিলে, যিটো আঁচনিৰ জৰিয়তে অসমত বসবাস কৰা দুখীয়া দৰিদ্ৰ লোক যদি বাহিৰত গৈ কৰ্মসূত্ৰে কাম কৰিব গৈ পেলাই কিবা কাৰণে হঠাৎ মৃত্যুবৰণ কৰে বা এক্সিডেণ্ট হৈ পেলাই মৃত্যুবৰণ কৰে, তেখেতসকলক অনাৰ কাৰণে আঁচনিটো ৰূপায়ণ কৰিছিলে। আৰু যি আঁচনিৰ জৰিয়তে আমি আজি উপকৃত হ'লোঁ। বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।